Hello everyone, I welcome to my YouTube channel Study Bhaskar. মই আজি আপোনালোকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ কথা যোনটো টিচিআৰ ৰিক্ৰুটমেণ্টৰ ৰিলেটেড কথা ক'ব বিচাৰোঁ। লগতে পেপাৰ 2 এটা নোটিছ সাৰ্কুলেট হৈ আছে য'ত দেখুওৱা আছে যে এইটো কিছু মানে নতুন কাট অফ মাৰ্ক এটা দিয়া আছে। ওকে, তো এই নোটিছটো কি হয়, আপোনাৰ 1:1 হয় নে নাই, আৰু লগতে জিটিৰ যোনটো কাট অফ আৰু ৰিজাল্ট কেতিয়া দিব, জিটিৰ কাট অফত ইয়াৰ কি প্ৰভাৱ পৰিব, সেই সকলো বিষয়ে মই আপোনালোকক আলোচনা কৰিম। ভিডিঅ' লাষ্টলৈকে চাব। চ' ইয়াত চাওক, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য Directorate of Secondary Education Assam Kahinipara co-rindum for cut-off TCR 2024 for the post of the postgraduate teacher candidate who are presently called for document verification for the subject Advanced Assamese in Hindi medium, history in Bengali medium. So কি হল, এই দুটা সাবজেক্টৰ কাৰণে এডভান্স আসামিজ আৰু হিন্দী মিডিয়ামৰ আৰু লগতে হিষ্ট্ৰী বেংগলী মিডিয়াম আৰু যোনটো ডকুমেণ্ট ভেৰিফিকেশ্যন যোনটো প্ৰচেছ এতিয়া 5 আৰু 6 তাৰিখে হ'ব, তাত মতা হৈছে, তাত এটা ৰিভাইজ কাট অফ দিবলৈ তেওঁলোকে চেষ্টা কৰিছে। ডিউ টু দ্য ক্লেৰিকেল এৰৰ অফ কাট অফ মাৰ্কছ ফলোয়িং ছাবজেক্ট ফৰ দ্য পোষ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ আৰ ফলো, কিছুমান এৰৰ হৈ গ'ল তেওঁলোকৰ পৰা, যে কাট অফ মাৰ্ক প্ৰিপেয়াৰ কৰোঁতে কিবা এটা এৰৰ হৈ গ'ল। এই সেবাৰ সেইটো এৰৰ হোৱাৰ কাৰণে তেওঁলোকে কি দি আছে, এৰৰ হোৱাৰ কাৰণে ইহঁতে কি দিছে, নতুন এক কাট অফ মাৰ্কছ দিছে। চ' এডভান্স আছামিছত দিছে আকৌ UR 65-49, অ'কে, আৰু ইফালে হিষ্ট্ৰীত দিছে আপোনাৰ হিষ্ট্ৰী আৰু বেংগলী মিডিয়ামত দিছে 65-28, ST প্লেইন 42.50, ST হিলছ 38 আৰু OBC 48.25, বহুত কম গৈছে কিন্তু এই কাট অফটো। কিন্তু ইয়াত এতিয়া কথা হ'ল যে বহুতে ভাবি আছে যে 1:1 আমাৰ হয় নে নাই, 2:1 হয় নেকি, সেই বুলি বহুতে ডাউট কৰি আছে। কিন্তু আপোনালোকে ডাউট কৰিব লগা একো কথা মই দেখা নাই, কিয়নো গভৰ্ণমেণ্টে অলৰেডি কৈছে যে আপোনাৰ 1:1হে ৰেচিঅ' ৰখা হ'ব। কিন্তু ইয়াত অলৰেডি তেওঁলোকে নোটিছত মেনশ্যন কৰিছে, মানে তলত দিয়া আছে যে ইন এডিশ্যন টু এভভ টু ইন এডভান্টেড এৰৰ, এটা কিবা এটা মানে আপোনাৰ এৰৰ হৈ গ'ল while selecting medium of schools in the declaration of cut-off marks, certain subjects are more candidate invited. কিছুমান ছাবজেক্ট, চ' কিছুমান বুলি ক'লে চব নপৰে, বুজিছে, কিছুমান এই দুটা ছাবজেক্টতে মেইনলি পৰিছে। এই দুটা ছাবজেক্টৰ কাৰণে তেওঁলোকে কি কৰিছে, 1:2 কৰি দিছে। অ'কে, চাৰ্টেন ছাবজেক্ট, কিছুমান ছাবজেক্টৰ কাৰণে এইটো কাট অফ মাৰ্কৰ কাৰণে এইটো ইহঁতৰ এটা মানে এৰৰৰ কাৰণে এইটো হৈ গ'ল। চ' আপোনালোকে ভাবিব নালাগে যে চবৰ তেনেকুৱা, অ'কে, কিছুমান ছাবজেক্টৰহে তেনেকুৱা। তো গভৰ্ণমেণ্টে যেতিয়া অৰ্ডাৰ এটা দিছে 1:1 তেওঁলোকে ৰাখিব, অ'কে, 1:1 থাকিব, সেইটো মনত ৰাখিব। ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া আছে, 5 আৰু 6, অ'কে। চ' ডকুমেণ্টকেইটা চব আপোনালোকে জেৰক্স কৰি ল'ব, দুটা কপি জেৰক্স কৰিব, টু কপি ইচ ছাবজেক্ট, ইচ ডকুমেণ্ট জেৰক্স কৰি লৈ যাব, আৰু চেল্ফ এটেষ্ট কৰিব পাৰে, সেইটো আপোনালোকে কৰিব পাৰে। চ' এতিয়া আহিল GT ৰিজাল্ট কেতিয়া দিব। GT ৰিজাল্ট 5 তাৰিখৰ আগত নিদিয়ে, অ'কে, 5 তাৰিখৰ আগত যোনটো 5 তাৰিখৰ আগত GT ৰিজাল্ট নিদিয়ে। GT ৰিজাল্ট আপোনাৰ কি হ'ব, PGT ডকুমেণ্ট ভেৰিফিকেশ্যন শেষ হ'ব 5 আৰু 6 ডকুমেণ্ট ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছত, তাৰপিছত কি হ'ব, যেতিয়া মেৰিট লিষ্ট মাৰিব তেতিয়া আপোনাৰ PGT ৰিজাল্ট, তেতিয়া আপোনালোকৰ GT ৰিজাল্ট দিব। কিয়নো তেতিয়া কি হয়, আপোনালোকৰ যোনটো অভাৰলেপিঙৰ ছিষ্টেমো নাথাকে। আপুনি ধৰি লওক, মই এটা ডেট দি দিছোঁ, সেই ডেটৰ ভিতৰত দিব, 10ৰ ভিতৰত 12 তাৰিখ ভিতৰতে আপোনালোকৰ 10, 12 বা 13 এই তাৰিখতে আপোনালোকৰ ৰিজাল্টটো দি দিব। চ' আপোনালোকে ইমান চিন্তা কৰিব নালাগে, সেই তাৰিখতে আপোনালোকে নিজৰ ৰিজাল্টটো পাই যাব। আৰু লগতে ডাউট আছে যে কাট অফ কিমান যাব। মই আপোনাক বাৰে কৈ আছোঁ, আৰ্টছত PGTৰ পোষ্ট বহুত আছে। চ' আৰ্টছত বহুত কেণ্ডিডেট যাৰ GTও ভাল হৈছে, সিহঁতৰ PGTও ভাল হৈছে, তেওঁলোকৰ যেতিয়া নাম কটা যাব আৰু লগতে ভালদৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, যদি ভালদৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হয় তেনেহ'লে কি আছে, বহুতো এপিয়াৰিং কেণ্ডিডেটো আপোনালোকে পাব। GTটো বহুত এপিয়াৰিং কেণ্ডিডেট আছে। এই এপিয়াৰিং কেণ্ডিডেট যেতিয়া যাব, তেতিয়া কি হ'ব, আপোনালোকৰ যেতিয়া এই এপিয়াৰিং কেণ্ডিডেট যোৱাৰ পিছত আপোনালোকৰ কাট অফ নিচেই কমিব। চ' ইফালে চাওক, আপোনাৰ যোনটো মানে কাট অফৰ এটা হিচাপ আছে, সেই কাট অফটো মই ক'ব বিচাৰোঁ। চ' ইয়াত যে কৈ আছে যে কাট অফ কিমান যাব, বহুতে কৈ আছে যে কাট অফ বেছি যাব। কাট অফ আপোনাৰ ইমান বেছি নাযায়, টু বি অনেষ্ট। আপোনালোকৰ কাট অফ কিয়নো যদি ভালদৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হয় আৰু লগতে এপিয়াৰিং কেণ্ডিডেটৰো ভালদৰে ভেৰিফিকেশ্যন হৈ ছেকেণ্ড লিষ্ট মাৰে, বা আমাৰ PGTৰো যদি ছেকেণ্ড লিষ্ট মাৰি দিয়ে, যদি যাৰ ডকুমেণ্ট ঠিক নাই সিহঁতৰ বাবে ছেকেণ্ড লিষ্ট মাৰিহে ফাইনেল লিষ্ট দিয়ে, তেতিয়া নিশ্চয় কাট অফ কমিব। আপুনি লিখি ৰাখক, এতিয়াও মই কৈ আছোঁ, আপোনাৰ URত 65+ যাৰ আছে তেওঁলোকে পাই যাব। চাব, 65+ থকাকেইটাই পাই যাব, ইমান কাট অফ নাযায়। আৰু OBCত আপোনাৰ 62, 63 হ'লে আপোনালোকৰ হৈ যাব। চ' আপোনালোকে চিন্তা কৰিব নালাগে, যদি আপোনাৰ 65+ মাৰ্ক আছে তেনেহ'লে আপোনালোকৰ ধুনীয়াকৈ
হোৱা এটা চান্স আছে সো আপোনালোক ইমান পেনিক হ'ব নালাগে আৰু এইটো 1:1 হয় আপোনালোক ইমান চিন্তা কৰিব নালাগে সো এইটো আছিল ভিডিও থ্যাংক ইউ ফৰ ওয়াচিং হ্যাভ এ নাইস ডে